গাইজ নমস্কাৰ মই লাভলো হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি ৰাতি ৰেচিপিত মই কি বনাম আপোনালোকক দেখাই আছোঁ বলক মোৰ কিটচেনত। মই বনাব লৈছোঁ কচু লগত জিকা আলু আৰু বিলাহী থুপথুপীয়াকৈ বনাম। লগত ডাঙৰ অলপ মিডিয়াম সাইজৰ দুটা পিঁয়াজ কাটি লৈছোঁ আৰু লগত ইয়াতে আদা নহৰু জলকীয়া জালুক কেঁচা জলকীয়া সেনেকৈ খুন্দি লৈছোঁ ধুনীয়াকৈ। লগত জিৰা অকণমান দিছোঁ। এই চব্জিখিনি মই নিৰামিষ বনাম ধুনীয়াকৈ। অলৰেডি মোৰ মাছৰ চব্জি আছে, কালি অলৰেডি আপোনালোকে দেখাই পাইছে, আৰু আছিলে কচ মাছ, সেইটো মোৰ বনোৱা আছে ধুনীয়াকৈ টেঙাৰ লগত। এতিয়া মই এইটো বনাম ৰাতিৰ কাৰণে, চাই থাককচোন বাৰু আপোনালোকে। কেৰাহী গৰম হৈ গৈছে, মই লগত কেঁচা মিঠাতেল দিলোঁ, লগত পিঁয়াজ মিডিয়াম সাইজৰ পিঁয়াজকেইটা যে কাটি লৈছিলোঁ সেইখিনি দিছোঁ। গোল্ডেন কালাৰ হোৱাত লাগি ভাজি তাৰপিছত চব্জিখিনি দি দিওঁ। মোৰ চব্জিখিনি অলৰেডি হ'বৰ টাইম হ'ল, মানে আপোনালোকক আলহী অহাৰ কাৰণে মই বাকী ভিডিঅ'খিনি দিব নোৱাৰিলোঁ চব্জি ভাজাবিলাক। এতিয়া ফাইনেলি মোৰ চব্জি কমপ্লিট হ'ব। আৰু এতিয়া জিকা বিলাহী লগত আলু আৰু কচু দি বনাইছোঁ। লগত মাছৰ চব্জি আছে, কচ মাছ আৰু টেঙাৰ জোল অকণমান আছে, সেইটো দিয়ে আজি ৰাতি পৰিৱেশন কৰিম। আপোনালোকে গম পালে মই ৰাতি আজি কি বনালোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে গুড নাইট, বাই বাই।